চাওক চিচিবঙাবাসী ৰাইজে ঐক্যবদ্ধভাৱে যি চিচিবঙা উপজিলাৰ মুখ্য কাৰ্যালয় চিচিবঙাত স্থাপনৰ দাবীত যি প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছে এই প্ৰতিবাদ অনিৰ্দিষ্ট কাললৈ থাকিব এই ঘোষণা আমি কৰিছোঁ। লগতে আমি খুব প্ৰকাশ কৰিছোঁ যে আজি ৭ম দিনত আমাৰ প্ৰতিবাদী কাৰ্যসূচী ভৰি দিলে বৰ্তমানেও জিলা প্ৰশাসনে কিন্তু আমাৰ লগত যোগাযোগ কৰা নাই। অতি দুখৰ কথা, আমি গণতান্ত্ৰিকভাৱে আমাৰ প্ৰতিবাদী কাৰ্যসূচী আমি ৰূপায়ণ কৰি আছোঁ, কিন্তু এই গণতান্ত্ৰিক প্ৰতিবাদক জিলা প্ৰশাসনে যি ধৰণে গুৰুত্ব দিব লাগিছিল এই গুৰুত্ব প্ৰদান কৰা নাই। গতিকে আমি স্পষ্টভাৱে আজি ঘোষণা কৰিব খুজিছোঁ যে এই প্ৰতিবাদ আৰু ভয়ংকৰ হ'ব। আমি প্ৰয়োজনত চিচিবঙাৰ পৰা ২০-২৫ হাজাৰ মানুহ চিচিবঙা চাৰিআলিৰ পৰা পদযাত্ৰা কৰি আমি DC অফিচ ঘেৰাও কৰিম। যদি জিলা আয়ুক্তই যদি আমাৰ দাবী যদি মানি নলয়, চিচিবঙাত যদি উপজিলা মুখ্য কাৰ্যালয় স্থাপন কৰাৰ ক্ষেত্ৰত যদি আমাৰ লগত আলোচনা নকৰে, তেতিয়াহ'লে আমি চিচিবঙাবাসীয়ে ঐক্যবদ্ধভাৱে চিচিবঙাৰ পৰা আমি জিলা আয়ুক্ত কাৰ্যালয় ঘেৰাও কৰিবৰ কাৰণে বাধ্য হ'ম আৰু আমি পদযাত্ৰা কৰি ইয়াৰ পৰা যাম এই ঘোষণা আমি কৰিছোঁ। লগতে আমাৰ প্ৰতিবাদ ভয়ংকৰ হ'ব। দেখিছে প্ৰতিদিনে আই মাতৃসকলে প্ৰতিবাদ কৰিছে, চিচিবঙাৰ ব্যৱসায়ী সন্থাই প্ৰতিবাদ কৰিছে, আজি শিল্পী সমাজে প্ৰতিবাদ কৰিছে। প্ৰতিদিনে বেলেগ বেলেগ অঞ্চলৰ বেলেগ বেলেগ মানুহ আহি আমাৰ প্ৰতিবাদত অংশগ্ৰহণ কৰিছে। গতিকে আমাৰ সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া, বিধায়ক ভুৱন পেগু ডাঙৰীয়া, জিলা আয়ুক্ত ডাঙৰীয়া কথাবোৰ ভাবক। কি ধৰণে ৰাইজে ওলাই আহিছে, প্ৰতিবাদ কৰিছে, ৰাইজে কি বিচাৰিছে? খিলঞ্জীয়া মানুহৰ হাতত জিলা যি মুখ্য কাৰ্যালয় এই কাৰ্যালয় স্থাপন কৰিব খোজাটো আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আমি ভাবোঁ যে য'ত আহোম চুতীয়া ভূঞা মানুহখিনিয়ে বসবাস কৰিছে সেই মানুহখিনিৰ হাতত আমাৰ যি প্ৰশাসনিক যি বিষয়া কাৰ্যালয়সমূহ এই কাৰ্যালয়সমূহ থাকক। কাৰণ আমি খিলঞ্জীয়া ভূমিপুত্ৰসকলে ৰাজনৈতিকভাৱে বহুত পিছ পৰি আছোঁ। আপোনালোকে দেখিছে যে চিচিবঙাৰ উন্নয়ন নাই। বিধায়ক ভুৱন পেগু ডাঙৰীয়াই আজি কিমান বছৰ তেখেতে নিজৰ ক্ষমতা দখল কৰি আছে, কিন্তু তেখেতৰ সমষ্টি আপোনালোকে চাওক, নীলক অঞ্চললৈ যাওক, তাত ডেভেলপ হোৱা নাই, উন্নয়ন হোৱা নাই। আমগুৰি অঞ্চললৈ যাওক, তাত উন্নয়ন হোৱা নাই। আমাৰ চিচিবঙাৰ ওচৰে পাঁজৰে ৰাস্তাসমূহ চাওক, উন্নয়ন হোৱা নাই। আমাৰ গাই নদী মথাউৰি আজি যি ধৰণে আমাৰ বিজ্ঞানসন্মতভাৱে নিৰ্মাণ হ'ব লাগিছিলে হোৱা নাই। আমাৰ যি চিচিবঙা হায়াৰ ছেকেণ্ডেৰী আছে এই হায়াৰ ছেকেণ্ডেৰীৰ পৰা ২ কোটি টকা আমাৰ সন্মানীয় বিধায়কগৰাকীয়ে ইয়াৰ পৰা লৈ গুচি গৈছে। গতিকে আমাৰ ক্ষোভ আছে আৰু আমি স্পষ্টভাৱে কৈছোঁ যে সন্মানীয় বিধায়কগৰাকীয়ে আৰু সাংসদগৰাকীয়ে আমাক মাহীয়ে দৃষ্টিৰে চাই আছে আৰু চিচিবঙা উন্নয়নত তেখেতলোকে বাধাৰ হৈ তেখেতলোকে থিয় দিছে। গতিকে আমাৰ চিচিবঙা উন্নয়নৰ খাতিৰত আমি চিচিবঙা ৰাইজ ঐক্যবদ্ধ হৈছোঁ। আজি আমাৰ প্ৰতিবাদত কোনো দল মত নাই, সকলো ৰাইজৰ সৰ্বস্তৰৰ জনতা আহি প্ৰতিদিনে অংশগ্ৰহণ কৰিছে। ইয়াত কোনো দলৰ কথা নাই, কিন্তু আমাৰ সন্মানীয় বিধায়ক আৰু সন্মানীয় সাংসদগৰাকীয়ে তেখেতলোকে চিচিবঙাৰ যি খিলঞ্জীয়া মানুহখিনিক, বিশেষকৈ আহোম চুতীয়া মানুহখিনিক তেখেতলোকে প্ৰতাৰণা কৰিছে। আহোম চুতীয়া মানুহখিনিৰ কাৰণে তেখেতলোকৰ মনত কিবা ঘৃণা ভাৱ আছে নেকি? আমাৰ মনত সন্দেহ হয়, কাৰণ তেখেতলোকে যি উপজিলা মুখ্য কাৰ্যালয় এই কাৰ্যালয়টো সন্দেহযুক্ত মানুহ বসবাস কৰা ঠাইত লৈ যাব খুজিছে। গতিকে আমি প্ৰতিবাদ কৰিছোঁ আৰু খিলঞ্জীয়া মানুহৰ হাতত ৰাজনৈতিক অধিকাৰ সুৰক্ষিত থাকিব লাগিব এই দাবী আজি আমি চিচিবঙাবাসীয়ে কৰিছোঁ। সঠিকভাৱে প্ৰতিবাদ কৰি আছোঁ। আমাৰ যেতিয়া ধৈৰ্য সীমা অতিক্ৰম কৰিব তেতিয়াহ'লে আমি আমাৰ প্ৰতিবাদ ইয়াতকৈ জংগী কৰিম আৰু আপোনালোকক ইতিমধ্যে ঘোষণা কৰিছোঁ যে চিচিবঙাৰ পৰা জিলা আয়ুক্ত কাৰ্যালয় আমি পদযাত্ৰা কৰিম। আমাৰ যি পদযাত্ৰা এই পদযাত্ৰাত কমেও ২০ হাজাৰ মানুহ অংশগ্ৰহণ কৰিব। ইতিমধ্যে প্ৰতিটো স্তৰৰ জনতাই আমাৰ লগত যোগাযোগ কৰিছে। প্ৰতিদিনে আজি আপোনালোকে চাওক, মাছখোৱা অঞ্চলৰ পৰা আহি ইয়াত আমাক সহযোগ কৈছে যে চিচিবঙাত যিহেতু খিলঞ্জীয়া মানুহখিনি বসবাস কৰে, গতিকে চিচিবঙাত পূৰ্বৰ পৰা ইয়াত চক্ৰ বিষয়া কাৰ্যালয় আছে, ইয়াত ব্লক অফিচ আছে, গতিকে ইয়াতে যি উপজিলা মুখ্য কাৰ্যালয় ইয়াতে হ'ব লাগে। আৰু আমি কৈ আছোঁ যে যদি আমাৰ কথা নুশুনে তেতিয়াহ'লে আমি পদযাত্ৰা কৰিম আৰু জিলা আয়ুক্ত কাৰ্যালয় ঘেৰাও কৰিম আৰু তাত যদি কিবা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় তাৰ কাৰণে কিন্তু আমি চিচিবঙাবাসী জগৰীয়া নহ'ম। কাৰণ চিচিবঙা সমষ্টিৰ কাৰণে আমি সমষ্টিটো পাবৰ কাৰণে ২০ বছৰ সংগ্ৰাম কৰিলোঁ। বহু লোকে জেল খালে, বহুত লোক ইতিমধ্যে আমাৰ মাজৰ পৰা গুচি গ'ল। তাৰপিছত যদি এতিয়া উপজিলা কাৰ্যালয়টো যদি চিচিবঙাৰ পৰা লৈ যাবলগীয়া হয় তেতিয়াহ'লে চিচিবঙা ৰাইজ কোনো কাৰণতে শান্তত নাথাকে। চিচিবঙা ৰাইজ আজি জাগি উঠিছে, চিচিবঙা ৰাইজ আজি সচেতন। ৰাজনৈতিকভাৱে চিচিবঙা ৰাইজে নিজৰ অধিকাৰ বিচাৰে।